শীঘ্ৰেই সলনি হ'ব হেমন্ত চৰকাৰ দুৰ্নীতিৰ গতি আৰু পৰিসৰ বেছি হৈছে খেলখন বেছি দিন নাথাকে নিৰ্বাচনৰ পূৰ্বেই নৰেন্দ্ৰ মোদীয়ে দিলে পৰিৱৰ্তনৰ মন্ত্ৰ 17 দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ এই গোচৰণ শিৱৰাজ সিং চৌহান আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো গুৰু দায়িত্ব পিছে দুই মামাৰ সন্মুখত দুই বৃহৎ প্ৰত্যাহ্বান কাৰ হাতলৈ এইবাৰ ঝাৰখণ্ড ঝাৰখণ্ড এতিয়া বিজেপিৰ বাবে লিটমাছ টেষ্ট হেমন্ত সোৰেনক ৰুধিবলৈ জনজাতীয় ভোটেই হ'ব নেকি বিজেপিৰ শেষ ভৰসা নমস্কাৰ আপোনালোকে বৰ্তমান চাবলৈ আৰম্ভ কৰিছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ নহংগ চৌৰাট্যৰ বিধানসভা নিৰ্বাচন সৰ্বোচ্চ উজাৰি ঝাৰখণ্ডৰ নিৰ্বাচনী ময়দানত অধিক সময় দিছে বিজেপিয়ে এইবাৰ বিজেপিৰ নিৰ্বাচনী এজেণ্ডা লোকসভাৰ দৰে একেই উদাহৰণস্বৰূপে হেমন্ত সোৰেন চৰকাৰৰ দুৰ্নীতি অনুপ্ৰৱেশ আৰু জনজাতীয় সমাজত ইয়াৰ প্ৰভাৱ লগতে হেমন্ত চৰকাৰে নিবনুৱাক দিয়া প্ৰতিশ্ৰুতি ভংগৰ ভিত্তিত ৰাইটৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেও ঝাৰখণ্ডৰ নিৰ্বাচন হৈ পৰিছে এক বৃহৎ প্ৰত্যাহ্বান সদৃশ ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত সহপ্ৰভাৰী হিচাপে আছে হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডত মুঠ 81খন বিধানসভা আসন ইয়াৰে 28খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত নিৰ্বাচনী প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু ঝাৰখণ্ডৰ উমৈহতীয়া সমস্যা হিচাপে তুলি ধৰিছে অনুপ্ৰৱেশৰ সমস্যা জনজাতীয় সমাজক অনুপ্ৰৱেশে কিদৰে প্ৰভাৱিত কৰিছে তাক লৈ কৰিছে বহু গুৰুত্বপূৰ্ণ মন্তব্য সেই ঝাৰখণ্ডৰ নিৰ্বাচনী বৈতৰণী সুকলমে পাৰ হোৱাটো এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বাবে হৈ পৰিছে এক প্ৰত্যাহ্বান নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগিছে স্বয়ং প্ৰধানমন্ত্ৰী ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পূৰ্বে 2 অক্টোবৰত অৰ্থাৎ আজি ঝাৰখণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 17 দিনৰ ভিতৰত ঝাৰখণ্ডলৈ মোদীৰ এয়া দ্বিতীয়টো ভ্ৰমণ প্ৰধানমন্ত্ৰীয়ে কয় যে ঝাৰখণ্ডৰ উন্নয়নত আটাইতকৈ ডাঙৰ বাধা হৈছে জেএমএম কংগ্ৰেছ আৰু আৰজেডিৰ মিত্ৰতা আজি হাজৰিবাগৰ মাতোৱাৰীৰ গান্ধী ময়দানত বিজেপিৰ পৰিৱৰ্তন ৰেলীত ভাষণ দি নৰেন্দ্ৰ মোদীৰ এই মন্তব্য লগতে আজিৰে পৰা ঝাৰখণ্ডত পৰিৱৰ্তন আৰম্ভ হৈছে বুলি মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ঝাৰখণ্ডৰ নেতাৰ ঘৰৰ পৰা কোটি কোটি টকা জব্দ কৰা হৈছে কিন্তু এতিয়া এই খেলখন বেছি দিন নাথাকিব অতি সোনকালে ঝাৰখণ্ডৰ চৰকাৰ সলনি হ'ব লুটপাটৰ প্ৰতিটো পইচাৰ হিচাপ উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিছে বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ নিৰ্বাচনী সভাপতি হিচাপে নিযুক্তি দিছে লোকসভা নিৰ্বাচনত অৰ্জন কৰা অগ্ৰগতি অটুট ৰখাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দুইজন প্ৰভাৰী মূলতঃ দুটা প্ৰত্যাহ্বান দুই মামাৰ সন্মুখত 2019 চনত ৰাজ্যখনৰ 28খন আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ 2খনহে জনজাতীয় সংৰক্ষিত আসন লাভ কৰিছে এইবাৰ প্ৰত্যাহ্বান হৈছে বিজেপিৰ পৰা আঁতৰি যোৱা জনজাতীয় ভোটক বিজেপিৰ সৈতে সংযোগ কৰা দ্বিতীয়তে জেললৈ যোৱাৰ পাছত বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ প্ৰতি বৃদ্ধি পাইছে জনতাৰ সহানুভূতি
এই ঢৌৰ সৈতে মোকাবিলা কৰাৰ প্ৰত্যাহ্বানো থাকিব শিৱৰাজ হিমন্তৰ সন্মুখত এতিয়া এই প্ৰত্যাহ্বান নেওচি পৰৱৰ্তী সময়ত ৰাজ্যখনত কি বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হয় শিৱৰাজ সিং চৌহান আৰু হিমন্ত বিশ্ব শৰ্মাই সেয়া হ'ব যথাসময়ত লক্ষ্য লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাৰ দৰে সলনি হ'বনে হেমন্ত চৰকাৰ দুৰ্নীতিৰ গতি আৰু পৰিসৰ ৰুধিবলৈ সক্ষম হ'বনে বিজেপি চৰকাৰে সেয়া হ'ব যথাসময়ত লক্ষ্য নিউজ এক্সপোৰ্ট প্ৰাগ নিউজ ডিজিটেল